কালি আছিলে সানডে আৰু আমি গৈছিলো অনুৰাধা চিনেপ্লেক্সৰ কেম্পাছৰ ভিতৰত থকা বেলেগ এটা কমিউনিটি হল বা মিটিং প্লেছলৈ আৰু সেইটো নাম হৈছে আগোৰা দা স্পেচ। আগোৰা দা স্পেচলৈ উপাসনা আৰু মই গৈছিলো আচলতে এখন চিনেমা চাবৰ কাৰণে আৰু চিনেমাখনৰ নাম হৈছে কেচি য়ে পহেলি। এই চিনেমাখন অলৰেডি মুভি থিয়েটাৰ হলত চলি গৈছে আৰু এতিয়া OTTত অহাৰ কথা চলি আছে আৰু চিনেমাখন চাবলৈ গৈ আমি দেখিলোঁ বেলেগ এটা প্ৰগ্ৰেমো চলি আছে, সেইটো শেষ হোৱা নাছিলে আৰু সেইটো আছিলে এটা এৱাৰ্ড ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আৰু আচলতে হেভি বাজেট, যিটো আমি সকলোৱে জানো হেভি বাজেটে এখন শ্বৰ্ট ফিল্ম কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিলে আৰু তাৰ যিসকল উইনাৰ আছিলে তেওঁলোকক আচলতে পুৰস্কৃত কৰাৰ কাৰণে এই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰা হৈছিলে। আমি হেভি বাজেটৰ গোটেই মেম্বাৰসকলক লগ পালোঁ, তাতে যিসকলে পুৰস্কাৰ পাইছিলে সেই টিমৰ লোকসকলে তাত আছিলে আৰু বহুত মানুহ আমি চিনেমাৰ লগত জড়িত বেলেগ বেলেগ মানুহকো আমি তাত লগ পালোঁ। বিৰাট ভাল লাগিলে এক্সপিৰিয়েঞ্চটো। তাৰপিছত সেই প্ৰগ্ৰেমটো শেষ হৈ যোৱাৰ পিছতে চিনেমাখন আৰম্ভ হ'ল আৰু চিনেমাখন চাই কেনেকুৱা লাগিলে কওঁ। আমি যে আহিছিলোঁ আগোৰা দা স্পেচলৈ, এখন ফিল্ম স্ক্ৰিনিং আছিলে। আমি চিনেমাখন চালোঁ অনন্যব্ৰত চক্ৰৱৰ্তীৰ ৰাইটিং আৰু ডাইৰেকশ্যন। চিনেমাখনৰ নাম কেচি য়ে পেহেলি। এখন হিন্দী চিনেমা হয় আৰু তেওঁ আমাৰ অসমৰ পৰা বিলং কৰে। চিনেমাখন এখন মাৰ্ডাৰ মিষ্ট্ৰি হয়। সেইখনৰ বিষয়ে আমি পিছত ভালকৈ ৰিভিউ ধৰণৰ কৰিম, মানে উইদাউট স্পইলাৰ, যিহেতু এইখন এতিয়াও অহা নাই, আহিব OTTত আহিব আৰু চাই আমি ভাল পালোঁ। মিষ্ট্ৰিটো আমি ৰিভিল কৰিব পৰা নাছিলোঁ লাষ্টলৈকে ন, অলপ প্ৰেডিক্টেবিলিটি কম আছিলে। মোৰ ইয়াতে পোহৰৰ কাৰণে কিবা এটা হৈছে। চ' আজি অলপমান ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ হ'ল। মেইনলি আমি আগোৰা দা স্পেচ যোনটো, তাতে আমি একচুৱেলি ভিডিঅ'টো কৰিব লাগিছিলে। মানুহৰ লগত কথা পাতোঁতে আমাৰ পাহৰি থাকিলোঁ। খুব ভাল লাগিলে, এনেকুৱা এটা স্পেচ আছে ইয়াতে গুৱাহাটীত। সেইটো কাৰণে দুটাই কাৰণে ভাল লাগিছে, চিনেমাখনো চাই আৰু আগোৰা দা স্পেচ মানুহবোৰ লগ পাই ভাল লাগিলে। আমি চিনেমাৰ মানুহখিনিও লগ পালোঁ কিছুখিনি। অ'কে, বাই বাই।